ক্লাছ 8 অনুশীলনী 1.1 এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 12.1 পৰা 12.7 লৈ আলোচনা কৰা হৈছে। 12 নম্বৰত আছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। আমি এনে নৰ্মেলি কি কৰোঁ, তলত থকা গোটেইখিনিৰ লসাগু উলিয়াই আমি মান নিৰ্ণয় কৰোঁ, কিন্তু ইয়াত বিধি ব্যৱহাৰ কৰিহে মান নিৰ্ণয় কৰিব দিছে। 6/7, 2/5, 2/7, 1/5। ইয়াত 7 আছে, ইয়াতো 7 আছে। এই তলত 7 থকা ভগ্নাংশ দুটা আমি একেলগ কৰিম আৰু 5 থকা ভগ্নাংশ দুয়োটা একেলগ কৰিম। তো ইয়াক আমি কেনেকৈ লিখিম? 6/7 প্লাছ 2/7 প্লাছ 2/5 প্লাছ 1/5। এইটো আমি কি কৰিলোঁ আৰু কি বিধি ব্যৱহাৰ কৰিলোঁ? ইয়াত 4টা ভগ্নাংশ আছে, গতিকে আমি এই 4টাক A, B, C, D হিচাপে ল'লোঁ। ছেকেণ্ড লাইনত আমি কি লিখিছোঁ? এই দুয়োটা একেলগ কৰিছোঁ, তাৰমানে আমি কি কৰিলোঁ? A প্লাছ C লিখিছোঁ, তাৰপিছত A প্লাছটো প্লাছ B প্লাছ D, নহয়নে? এইটোক আমি কি বুলি জানো? সহযোগ বিধি বুলি জানো। সহযোগ বিধি। পৰীক্ষাত কি কৰিবা? ছাইডত সহযোগ বিধি বুলি লিখি দিবা ব্ৰেকেটত। এতিয়া এই দুয়োটা ভগ্নাংশ আমি যোগ কৰিম। তলত যিহেতু 7 আছে, গতিকে লসাগু ইয়াৰ 7 হ'ব। ওপৰত 6 + 2 হ'ব। ইয়াতো তলত 5 আছে, গতিকে ওপৰৰ দুয়োটা যোগ হ'ব। (6 + 2) 8, তলত 7, ওপৰত 2 + 1 3 আৰু তলত 5। এতিয়া 7 আৰু 5ৰ লসাগু কিমান হ'ব? যিহেতু দুয়োটা মৌলিক সংখ্যা, গতিকে দুয়োটাৰ পূৰণফলেই লসাগু হ'ব। 7 × 5 = 35, 7 × 3 = 21 প্লাছ 5 × 8 = 40। ইয়াৰ উত্তৰ কিমান হ'ব? 35 আৰু ওপৰত 1 + 0 1 আৰু 2 + 4 6। এইটোৱে আমাৰ উত্তৰ। এতিয়া এইটোৰ স্ক্ৰীনশ্বট লৈ লোৱা। এতিয়া এইখিনি স্ক্ৰীনশ্বট লোৱা। এতিয়া 2 নম্বৰটো 670 × 7/11 প্লাছ 670 × 1/3। কিবা মনত পৰিছেনে কি বিধি? এইটো কি হিচাপে আছে চোৱা। এই দুইটা সংখ্যা একেই কিন্তু, আৰু তাৰ লগত বেলেগ বেলেগ সংখ্যা পূৰণ হৈ আছে। গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ A × B প্লাছ A × C। ইয়াক আমি কি হিচাপে লিখিব পাৰোঁ? A × B প্লাছ C, নহয়নে? এইটো কি বিধি? বিতৰণ বিধি। বিতৰণ বিধি। এইটো পূৰণৰ বিতৰণ বিধি। ঠিক আছে? তো এতিয়া আমি এই লাইনটো ইয়াত লিখিম। কি বুলি লিখিব লাগিব? A তাৰমানে 670 ইনটু ব্ৰেকেটৰ ভিতৰত B প্লাছ C 7/11 প্লাছ 1/3। এতিয়া ব্ৰেকেটৰ ভিতৰৰ কামখিনি এতিয়া কৰিম। গতিকে 670 ইনটু ব্ৰেকেটৰ ভিতৰত কি আছে? এই দুয়োটা মৌলিক সংখ্যা, গতিকে ইয়াৰ লসাগু এই দুয়োটা সংখ্যাৰ পূৰণফল, তাৰমানে 33 হ'ল। আৰু ওপৰত কি হ'ব? 7 × 3 = 21 যোগ 11.1 11। ইয়াক মই ইয়াতে লিখোঁ 670 ইনটু ওপৰত কি থাকিল? 2 আৰু 3
32/33 আমি দুটা সংখ্যা পূৰণ কৰিব লাগিব ওপৰৰ দুইটা সংখ্যা 670 into 32 670 into 32 2 শূন্য শূন্য 2 7 গুণ 14 14 4 হাতে গ'ল 1 6 দুগুণে 12 একে 13 এতিয়া 3 শূন্য শূন্য 3 7 গুণ 21 21 1 হাতে গ'ল 2 3 6 গুণ 18 19 20 শূন্য 4 3 একে 4 ইয়াত 1 আৰু 2 21440 তে ওপৰত কি লিখিম আমি 21440 আৰু তলত 33 আৰু এইটোৱে আমাৰ উত্তৰ এতিয়া এইটোৰ স্ক্ৰীনশ্বট লৈ লোৱা এতিয়া কোৱেশ্চন নম্বৰ 12.3 টো চাওঁ ইয়াত চোৱা কি আছে লাষ্ট কোৱেশ্চনৰ নিচিনা 7/5 ইয়াত পূৰণ হৈ আছে আৰু ইয়াতো 7/5 পূৰণ হৈ আছে গতিকে আমি জানো ইয়াত বিতৰণ বিধি ব্যৱহাৰ হৈ আছে তো আমি বাহিৰত এটো কমন লোৱা বুলি কয় একচুয়ালি তো 7/5 আমি কমন ললো লোৱাৰ পিছত ইয়াত কি আহিব -3/8 আছে প্লাস 3/4 হল এইখিনি এতিয়া এই লাইনটো চোৱা আমি এইখিনি সলভ কৰিব লাগিব ব্ৰেকেটৰ ভিতৰত যি আছে 7/5 into 8 আৰু 4 এৰ লসাগু 8 8 লগত 8 ডিভাইড কৰিলে একবাৰ যাব 1 3 গুণ 3 আৰু এই মাইনাস সাইন আছে নহয় মাইনাস এটো প্লাস 4 দুবাৰ যাব 2 3 গুণ 6 7/5 into তলত 8 আৰু ওপৰত -3 + 6 ওপৰত 3 আহিব এতিয়া 3 5 8 7 কাৰো লগত কাৰোৰে কাটা কাটি না যায় গতিকে আমি এইখিনি গুটেই ওপৰৰ লগত ওপৰ পূৰণ মই ইয়াতে লিখিছো 5 7 গুণ 40 আৰু ওপৰত 7 3 গুণ 21 আৰু এইটোৱে ইয়াৰ উত্তৰ এটো স্ক্ৰীনশ্বট লৈ লোৱা ঠিক আছে এতিয়া আমি 4 নম্বৰটো চাওঁ ইয়াতো আমি দেখা পাইছো যে ইয়াত এটা সংখ্যা এই ব্ৰেকেট আৰু এই সংখ্যাৰ মাজত পূৰণ আছে দেই এই ব্ৰেকেট আৰু এই সংখ্যাৰ মাজত নৰমালি আমি পূৰণ নিলিখো মই কি ক'ব খুজিছো যে যদি তুমি কোনো সংখ্যা দেখা পোৱা e আৰু ইয়াতে b + c আছে তেন্তে এটো মানে a into b + c ঠিক আছে ইয়াত ইনটুটো ইয়াত পূৰণ চিন দিয়া নাই কিন্তু ইয়াত পূৰণ চিন নিদিলেও পূৰণ বুজায় গতিকে ইয়াত এটোৱে আছে এটা সংখ্যা a পূৰণ হৈ আছে আৰু দুইটা সংখ্যাৰ লগত b + c আৰু ইয়াক যদি আমি হেৰি কৰো ভাঙি দিও a into b plus a into c এটো কি বিধি বিতৰণ বিধি তো সেকেন্ড লাইনত -5/9 into -27 তলত 15 এই মাইনাস আছে নহয় ইয়াত মাইনাসে বহিব -5/9 into 36/25 ঠিক আছে ব্ৰেকেটত বিতৰণ বিধি বুলি লিখি দিবা এতিয়া ইয়াত মাইনাস আছে মাইনাস দুইটা কাটা কাটি গল 5 3 গুণ 15 9 3 গুণ 27 3 3 কাটা কাটি গল গতিকে ইয়াত গোটেই কেইটাই কাটা কাটি গল বাকি থাকিল 1 ইয়াত 1 এই মাইনাস আছে মাইনাস ইয়াত কি আছে চাও 5 5 গুণ 25 আৰু 4 9 গুণ 36 তে এই দুইটা কাটা কাটি গল আৰু ইয়াত আছে
4/5 4/5 হৰত কি আছে 5 1ক আমি কি বুলি লিখিব পাৰো a/a বুলি লিখিব পাৰো নে গতিকে আমি এই 1ক 5/5 বুলি লিখিম -4/5 এতিয়া দুয়োটাৰ যদি লসাগু উলিয়াও 5 হ'ব আৰু ওপৰত কি আছে 5 - 4 ওপৰত কি থাকিল 5 - 4 = 1 আৰু তলত 5 এইটোৱে এই 4 নম্বৰৰ উত্তৰ স্ক্ৰিনশ্বট লৈ লোৱা 5 নম্বৰত আছে 2/3 plus 3/3 minus 1/4 multiplied by 2/3 plus 2/3 multiplied by 1/2 এতিয়া পূৰণ চিন ক'ত ক'ত আছে চাওঁ ইয়াত পূৰণ আছে এই দুইটা আমি একলগ কৰিব পাৰো আৰু ইয়াতে পূৰণ আছে এই দুইটাও একলগ কৰিব পাৰো ইয়াত যেহেতু যোগ আছে গতিকে এই দুইটা ভগ্নাংশ আমি যোগ কৰিম তাৰ বাহিৰে একো কৰিব নোৱাৰো 2/3 plus 3/3 minus এই দুইটাক আমি ব্ৰেকেটৰ ভিতৰত ৰাখো এতিয়া চোৱা পূৰণ আছে নহয় পূৰণৰ লগত 2/3 আছে আৰু ইয়াতো 2/3 আছে গতিকে আমি সিধা সিধি ইয়াত 2/3 লিখিব পাৰো লিখিলো এতিয়া কি থাকিল ইয়াত 1/4 ইয়াত মাইনাস নিদিবা কিয়নো অলৰেডি ইয়াতে মাইনাস আছে আৰু 1/2 আছে এতিয়া প্লাস আছে বাবে ইয়াতে সিধা সিধি প্লাস লিখি নিদিবা কিয়নো এই প্লাসৰ লগত এই মাইনাস পূৰণ হ'ব গতিকে আমি জানো মাইনাসে প্লাসে মাইনাস হয় তাৰ বাবে আমি কি দিব লাগিব ইয়াত মাইনাস দিব লাগিব এতিয়াহে শুদ্ধ এতিয়া যদি পূৰণ কৰা -2/3 into 1/4 এতিয়া চোৱা মাইনাস আছে আগত আৰু এই দুইটা যদি পূৰণ কৰো কি পাম আমি -2/3 into -1/2 তে মাইনাসে মাইনাসে কাটাকাটি গ'ল কি থাকিল 2/3 into 1/2 এইটোৱে ওলাল হয়নে গতিকে ইয়াত মাইনাস বহিব এটো মন কৰিবা নলে আৰু এটা ৰাস্তা আছে এইখিনি আমি আগত লিখিম আৰু এইখিনি আমি পিছত লিখিম তাৰ মানে +2/3 into 1/2 কৰিম তাৰ পিছত -1/4 into 2/3 কৰিলো এতিয়া আমাৰ একো কনফিউজন নহয় ইয়াত এই ভগ্নাংশটো চোৱা এইখিনি আমাৰ এক্সট্ৰা থাকিল আৰু এইখিনি এক্সট্ৰা তলত 3 আৰু ওপৰত 2 + 3 5 প্লাস এটা 2/3 আমি কমন লব পাৰো গতিকে প্লাসই আছে গতিকে 1/2 সিধা সিধি আহিল এই মাইনাস আহিল 1/4 2/3 টো অলৰেডি পূৰণ হৈ আছে বাহিৰত এনেকুৱাও কৰিব পাৰা বা আগৰ নিচিনাও কৰিব পাৰা কিন্তু এটো কৰি ললে আমাৰ একো কনফিউজন নহয় এটোৱে কৰিবা এতিয়া 5/3 plus 2/3 ব্ৰেকেটৰ ভিতৰত কি আছে 2 আৰু 4 ৰ লসাগু 4 2 × 2 = 4 ওপৰত 2 বহিল -4 × 4 1 এইখিনি স্ক্ৰিনশ্বট লৈ লোৱা তাৰপিছত বাকিখিনি লবা এটো হল তে আমি ইয়াৰ পৰা সলভ কৰিম 5/3 plus 2/3 into 2 ৰ পৰা 1 গলে 1 থাকে আৰু তলত থাকিল 1/4 2 × 2 = 4 ইয়াৰ লগত একো কাটাকাটি নহয় কিয়নো ইয়াত প্লাস আছে
গতিকে 5/3 প্লাছ তলত 2 আৰু 3 কিমান থাকিল 6 আৰু ওপৰত কি থাকিল 2টো কাটি গ'লে ওপৰত 1 আছে আমি ইয়াৰ পৰা এইখিনি সলভ কৰিম এটা তলত 3 আৰু 6 ৰ লসাগু 6 ওপৰত কি থাকিল 3 দুবাৰ যায় গতিকে 5 দুগুণে 10 প্লাস 6 এবাৰ যাব 6 গুণ 6 গতিকে 11/6 এটোই হ'ব আমাৰ উত্তৰ এইখিনিৰো স্ক্ৰিনশ্বট লৈ লোৱা এইখিনিটো ললাই চাগে ঠিক আছে এতিয়া 6 নম্বৰটো চাওঁ 4/7 4/7 দুটাতে আছে গতিকে আমি ভালকৈ জানো এটো বিতৰণ বিধি তো 4/7 into -5/9 এই প্লাস আছে প্লাস আৰু 1/5 5 যেহেতু মৌলিক সংখ্যা গতিকে এই দুইটাৰ পূৰণফলেই এই 9 আৰু 5ৰ লসাগু গতিকে 5 9 গুণ 45 তো ওপৰত কি থাকিল 9 5 গুণ 45 5 5 গুণ 25 এই মাইনাস প্লাস 9 গুণ 9 4/7 into তলত 45 ওপৰত -25 plus 9 minus 16 16 into 4 4 6 গুণ 24 24 4 হাতে গ'ল 2 4 গুণ 4 2 6 তো ওপৰত থাকিল 64 এ মাইনাস মাইনাস তলত কি হ'ব 7 into 45 45 into 7 7 5 গুণ 35 35 5 হাতে গ'ল 3 4 7 গুণ 28 29 30 31 31 গতিকে তলত থাকিল 315 আৰু এইটোৱে আমাৰ উত্তৰ এটোৰ স্ক্ৰিনশ্বট লৈ লোৱা এতিয়া 7 নম্বৰটো চাওঁ 2/3 into -5/7 minus 1/6 into 3/7 plus 1/14 into 2/3 এই ভগ্নাংশ আৰু এই ভগ্নাংশটো এই দুইটাৰ লগত পূৰণ হৈ আছে কিন্তু এইখিনি জায়গাত 2/3 নাই গতিকে এইখিনিৰ কাম আমি বেলেগকৈ কৰিম আৰু এইখিনি এই দুইটা আমি একেলগে লিখিম তাৰপিছত আমি বিতৰণ বিধি ব্যৱহাৰ কৰিব পাৰিম 2/3 into -5/7 plus 1/14 into 2/3 minus 1/6 into 3/7 এই দুইটাৰ পৰা আমি 2/3 কমন লম into -5/7 plus 1/14 minus 3 দুগুণে 6 তে ওপৰত কি থাকিল অকল 1 আৰু তলত 2 7 গুণ 14 ব্ৰেকেটত তুমি বিতৰণ বিধি বুলি লিখিবা কাৰণ ইয়াত আমি বিতৰণ বিধি ব্যৱহাৰ কৰিছো তে 2/3 into তলত আছে 7 আৰু 14 7 আৰু 14 ৰ লসাগু 14 7 দুগুণে 14 আৰু 2 5 গুণ 10 মাইনাস ইয়াতে প্লাস 1 গুণ 1 ইয়াত মাইনাস 1/14 2/3 into তলত 14 ওপৰত -10 plus 1 এটো -9 minus 1/14 3 আৰু 9 কাটাকাটি গ'ল আৰু 2 7 গুণ 14
ওপৰত আমাৰ থাকিল ইয়াত মাইনাছ আছে নহয় মাইনাছটো কাটাকাটি কৰা নাই আমি অনলি 9হে কাটাকাটি কৰিছোঁ মাইনাছটো মাইনাছৰ জেগাতে আছে গতিকে ওপৰত -3 আৰু তলত 7 -1/14 7 আৰু 14ৰ লসাগু 14 7 দুগুণে 14 2 3 গুণ 6 মাইনাছ আৰু ইয়াত -1 -6 -1 -7 আৰু 14 7 দুগুণে 14 তে ওপৰত কি থাকিল -1 -1 বাই তলত থাকিল 2 এটোৱে হ'ল আমাৰ উত্তৰ এতিয়া এইখিনি স্ক্ৰিনশ্বট লৈ ললা এতিয়া এইখিনি লোৱা তো গোটেইখিনি তুমি পাই যাবা তো এনেকৈয়ে আমি আজি কোৱেশ্চন নম্বৰ 12.1 পৰা 12.7 লৈ আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত কোৱেশ্চন নম্বৰ 13 আৰু 14 আলোচনা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ